সো আজি আমি কি চাম questions চাম important questions ঠিক আছে questions আমি একো important questions so first question to হল যে so first question write the differences between speed and velocity so eto ami joagali discuss koriছিলো নহয় speed আৰু velocity আমি কি difference joagali discuss koriছিলো ঠিক আছে so তাৰ পৰা এটো তোমালোকে লিখি লবা যে speed আৰু velocity difference কি so এটো বহুত important question হয় তো আহিয়ে থাকে ঠিক আছে এটো এটা important question হয় so আমি second question লিখো যে what you can say if the speed of an object is equal to its velocity ঠিক আছে so question to কি কলে যে আমি কি কব পাৰো what you can say if the speed of an object is equal to its velocity যদি যিকোনোটা বস্তুৰ কি হয় স্পিড টু তাৰ velocity লগত কি ইকুয়াল হয় তেতিয়া আমি কি বুলি কব পাৰো বা বস্তুটো মোচনৰ বিষয়ে আমি কি বুলি কম so আমি ফার্স্ট লিখিলো যে কি স্পিড আমাক দিয়া আছে কি স্পিড ইকুয়াল টু আমাক কি দিছে velocity হয় স্পিড টু কালৰ ইকুয়াল বুলি কৈছে কোৱেচনত স্পিড টু velocity লগত ইকুয়াল বুলি কৈছে so আমি কি জানো স্পিড মানে আমি কি জানো distance divided by time হয় না স্পিড মানে আমাৰ কি distance divided by total time হয় velocity মানে আমাৰ কি velocity মানে displacement divided by total time so আমি ইয়াত কি কৈছো যে যিকোনো এটা বস্তুৰ আমি কি স্পিড আৰু velocity ইকুয়াল বুলি কৈছো হয় না নহয় so এটা বস্তুৰ স্পিড আৰু velocity ইকুয়াল হয় বস্তুটো মোচনত যিমানখিনি টাইম লৈছে ইয়াৰ কাৰণে একেখিনি টাইম ল'ব ইয়াৰ কাৰণে সেইখিনি টাইম ল'ব হয় না নহয় বস্তুটো যিমানখিনি টাইম ল'ব টাইমটো কি দুটাৰ কাৰণে কি ইকুয়াল হ'ব স্পিডৰ কাৰণে velocityৰ কাৰণে কি একেখিনি টাইমে লৈ আছে মানে মোচনটোৰ কাৰণে যিমানখিনি সময় লৈছে এইখিনি যদি টাইম দুটা ইকুয়াল হয় so ইহতে আমাৰ কি তলে তলে কেনসেল যাব মানে কাৰণ তলত দুটাত এইটো আৰু এইটো কি ইকুয়াল হয় ইকুয়াল হোৱাৰ কাৰণে কি ইহতে কেনসেল যাব সিম্পলি কেনসেল গলে আমি কি বুলি ক'ব পাৰিম আমি লিখিব পাৰিম যে কি ডিসটেন্স is equal to কি আমি ক'ব পাৰো ডিসপ্লেসমেন্ট হল কিহৰ কাৰণে কাৰণ আমাৰ ইয়াতে কি যে টাইম ইকুয়াল টাইম আমাৰ কি ইকুয়াল হয় টাইম ইকুয়াল হোৱাৰ কাৰণে কি হল এই দুটা তলে গলে আমি কি কেনসেল কৰি দিলো কেনসেল কৰি দিয়াৰ লগে আমাৰ কি থাকিলে ডিসটেন্স থাকিলে আৰু ডিসপ্লেসমেন্ট থাকিলে এইফালে সো আমি কি পালো যে যদি স্পিড আৰু velocity ইকুয়াল হয় বস্তুটো আমাৰ কি পাও যে যেটো ডিসটেন্স কভাৰ কৰিব হয় ডিসটেন্সটো কি তাৰ ডিসপ্লেসমেন্টৰ লগত ইকুয়াল হ'ব হল ডিসটেন্স টু ডিসপ্লেসমেন্টৰ লগত কেতিয়া ইকুয়াল হয় যদি মই এটা মোচন লও ঠিক আছে যদি মই কলো যে এই পজিশনত বস্তু এটা আছিল ই কলৈকে আহিলে বি লৈকে আহিলে হল ফার্স্ট মই কলো যে বস্তুটো কেনেকৈ গল এনেকৈ গল গৈ কেনি এনেকৈ আহিলে বি লৈকে সো ইয়াৰ আমাৰ ডিসটেন্স কিমান হ'ব যদি আমি এটো o বুলি কও ডিসটেন্স আমাৰ কিমান হ'ব এইখিনি প্লাস এইখিনি হল ডিসটেন্স আমি কিমান পালো ইয়াতে AO plus OB displacement আমাৰ কিমান হ'ব ডাইৰেক্ট AB displacement আমাৰ কিমান হ'ব AB হয় ইয়াতে আমাৰ AB আৰু AO plus OB ইকুয়াল নেকি সো AO plus OB আমি যিমান পাম AB টো আমি হিমানে পাম নে AB টো আমি হিমান নাপাও দুটা কি নহয় দুটা ইকুয়াল নহয় হল যদি দুটা ইকুয়াল নহয় তাৰ মানে কি আমাৰ যেটো ডিসটেন্স আৰু ডিসপ্লেসমেন্ট ইকুয়াল হ'ব লাগিলে কি এনেকুৱা ধৰণৰ মোচন হ'ব নোৱাৰে যদি এনেকুৱা ধৰণৰ মোচন হ'ব নোৱাৰে তেনেহলে এনেকুৱা কোনটো মোচনত কেনেকুৱা টাইপৰ মোচনত আমি কি পাও ডিসটেন্স আৰু ডিসপ্লেসমেন্ট ইকুয়াল পাও আমি হেতু চাও এতিয়া তো যদি বস্তুটো যদি আমি কও যে এৰ পৰা বি লৈকে বস্তু এনেকৈ গৈছে স্ট্ৰেইট লাইনত এৰ পৰা বি লৈকে গল বস্তু হল ইয়াৰ কাৰণে আমি ডিসটেন্স কিমান পাম ইয়াৰ কাৰণে আমি ডিসটেন্স কিমান পাম এটো কন্ডিশনৰ কাৰণে আমি পাম ডিসটেন্স
ইজ ইকুৱেল টু এবি পাম হয় ডিসপ্লেসমেন্ট কিমান পাম ডিসপ্লেসমেন্ট আমি কিমান পাম ইয়াতে এবি পাম কাৰণ ইনিশিয়াল পয়েন্ট এ ফাইনাল পয়েন্ট কি বি ইনিশিয়াল আৰু ফাইনাল পজিশনৰ মাজত শৰ্টেজ ডিসটেন্স কি এবি সো ইয়াতে আমি কি ডিসটেন্স আৰু ডিসপ্লেসমেন্ট একে পালো তাৰ মানে কি যদি ডিসটেন্স আৰু ডিসপ্লেসমেন্ট একে হ'ব লাগে বস্তুটো কি হ'ব লাগিব স্ট্ৰেইট লাইনত মুভ কৰিব লাগিব হয় ইয়াতে আমাৰ কি বস্তুটো স্ট্ৰেইট লাইনত মুভ কৰি আছে স্ট্ৰেইট লাইন মানে কি পুৰা পোন ৰাস্তা সিধা হলনে সো ইয়াত কি বস্তুটো কি কৰিব লাগিব এটা স্ট্ৰেইট লাইনত মুভ কৰিব লাগিব যদি বস্তুটো ডিসটেন্স আৰু ডিসপ্লেসমেন্ট একে হ'ব লাগে হল তারপরে যদি আমি কি কও ঠিক আছে আমি আৰু এটা কন্ডিশন ললো বস্তুটো আমি কি করলো যে এর পৰা বিলৈকে গল হয় দেন বি পৰা again সি লৈকে আহিলে ইয়াতো বস্তুটো কি স্ট্রেইট লাইনতে মুভ কৰি আছে হয় হয় না স্ট্রেইট লাইনত মুভ কৰি আছে নাই কাৰণ ফার্স্ট কি কৰিলে এর পৰা বিলৈকে গল সিধা এটা পোন ৰাস্তাৰে গল সেম হিটো পোন ৰাস্তাৰে কি বি পৰা সি লৈকে ৰিটাৰ্ন আহিলে ইয়াৰ আমি ডিসটেন্স চাও কিমান হ'ব ইয়াত যদি আমি ডিসটেন্স চাও আমি কিমান পাম এবি প্লাস বিসি পালো হয় ডিসটেন্স আমি এবি আৰু বিসি এই দুটা আমি প্লাস কৰিলে এড কৰিলে আমি পাই যাম ডিসটেন্স ডিসপ্লেসমেন্ট আমি ইয়াত কিমান পাম ইয়াত আমি ডিসপ্লেসমেন্ট পাম আমি কিমান এসি হয় ডিসটেন্স আমি কিমান পালো এবি প্লাস বিসি ডিসপ্লেসমেন্ট কিমান পালো এসি সো এগেইন এই দুটা কি নহয় আমাৰ এই দুটা এগেইন কি নহয় ইকুৱেল নহয় হয় ডিসটেন্স আৰু ডিসপ্লেসমেন্ট আমি কি ইয়াতো ইকুৱেল নাপালো ঠিক আছে তাৰ মানে আমি কি বুজি পালো যে যদি যিকোনো এটা বস্তুৰ কাৰণে তাৰ ডিসটেন্স আৰু ডিসপ্লেসমেন্ট যদি ইকুৱেল হ'ব লাগে যদি ডিসটেন্স আৰু ডিসপ্লেসমেন্ট ইকুৱেল হ'ব লাগে তেনেহলে বস্তুটো আমাৰ কি এটা স্ট্ৰেইট পাথত মুভ কৰি থাকিব লাগিব এটা স্ট্ৰেইট পাথত মুভ কৰি থাকিব লাগিব তাৰ উপৰি কি হ'ব লাগিব ই এটা ডিৰেকচনতে মুভ কৰি থাকিব লাগিব বুজি পাইছানে মানে যদি ইফালে আগৰ পিনে গৈ আছে ই এনেকৈ গৈ থাকিব লাগিব বা যদি ইফালে আহি আছে কি এনেকৈ আহি থাকিব লাগিব তাৰমানে কি কৰিব নোৱাৰে যদি স্ট্রেইট লাইন পাথতে মুভ কৰি আছে এটা মানে আধা পথ এনেকে গৈ নেক্সট আকৌ অলপ এনেকা আহিব নোৱাৰে তাৰমানে ৰিটাৰ্ন আহিলে নহব বুজি পাইছা নে সো ডিসটেন্স আৰু ডিসপ্লেসমেন্ট কেতিয়া ইকুৱেল হয় যেতিয়া এটা বস্তুৰ পাথ কি হয় পাথটো স্ট্রেইট লাইন হয় আৰু বস্তুটো এটা ফিক্স ডিৰেকচনত মুভ কৰি থাকে সো আমি এতিয়া ইয়াৰ পৰা কি ক'ব পাৰো যেতিয়া স্পিড আৰু ভেলোচিটি আমি কেতিয়া ইকুৱেল বুলি ক'ব পাৰো যেতিয়া বস্তুটো ডিসটেন্স আৰু ডিসপ্লেসমেন্ট ইকুৱেল হয় আৰু ডিসটেন্স আৰু ডিসপ্লেসমেন্ট কেতিয়া ইকুৱেল বুলি ক'ব পাৰো যেতিয়া বস্তুটা কি এটা স্ট্রেইট পাথত ফিক্স ডিরেকশনে মুভ কৰি থাকে হয়নে বা আমি এটা স্পেসিফিক ডিরেকশনে মুভ কৰি থাকে সো আমি তাৰ মানে লিখো যে therefore if an object if the speed and velocity of an object is equal then we can say that the object is moving in a straight line path with a specific direction ঠিক আছে বুজি পাইছা নহয় কি তাৰ মানে কি আহিলে যেতিয়া আমি যিকোনো এটা বস্তু স্পিড আৰু ভেলোচিটি আমি ইকুৱেল বুলি ক'ব পাৰো তাৰ মানে আমি কি ক'ব পাৰো যে বস্তুটো কি এটা স্ট্রেইট লাইন পাথত স্পেসিফিক ডিরেকশনে মুভ কৰিছে হল বুজি পাইছা নে মুভিং the object is moving in a straight line path with a specific direction so আমি same distance আৰু displacement কাৰণে আমি এটো আনসাৰ লিখিব পাৰো যদি আমাক কয় যে এটা বস্তু distance আৰু displacement ইকুৱেল বুলি কৈছে তেতিয়া আমি কি আনসাৰটো আমি এনেকৈ লিখিব পাৰো যে যিখিনি আমি ইয়াত লিখিলো ডাইৰেক্ট ইখিনি লিখি দিলো তেতিয়া আৰু বাকি ওপৰবিলাক আৰু কৈ থাকিব দৰকাৰ নাই বা যদি আমাৰ স্পিড আৰু ভেলোচিটিৰ কথা কয় তেতিয়া আমি এখিনি কৰি কেনে এটো লিখি দিব পাৰো হৈ গল বুজি পাইছা সো আমি থাৰ্ড কোৱেশ্চনটো লিখো if we consider the speed of light is 3 into 10 to the power 8 meter per second and if light takes
8 minutes to reach Earth from the sun. Then find the distance between Earth and sun. ঠিক আছে, সো আমাক কি কৈছে যে if we consider the speed of light is 3 meter per second, তাৰ মানে কি ক'লে লাইটৰ স্পীড কৈছে কিমান 3 meter per second, আৰু আমাক ক'লে যে if light takes 8 minutes to reach Earth from the sun, মানে কি ক'লে ফাৰ্স্টতে আমি যদি সলিউশনত চাও আমাক কৈছে কি যে স্পীড অফ লাইট given আমাক কি আছে, আমি এটা লিখলি given আমাক আছে কি স্পীড অফ লাইট, ঠিক আছে। সো স্পীড অফ লাইট কিমান দিয়া আছে 3 into 10 power 8 মিটাৰ পাৰ সেকেন্ড, মানে আমাক স্পীড দিয়া আছে, হয় স্পীড দিয়া আছে। দেন আমাক কি কৈছে যে লাইটে সানৰ পৰা, তো আমি ধৰিলো সান বুলি কলো, ইয়াত আমি কলো আৰ্থ, সো ইয়াৰ পৰা ইয়ালৈকে আহোতে কিমান টাইম ললে 8 মিনিট, হল 8 মিনিটস টাইম লৈছে, মানে আমাক কি দিয়া আছে টাইম টেকেন, হল নে টাইম টেকেন দিয়া আছে কিমান আমাৰ 8 মিনিটস। সো সো আছে ইয়াত আমাৰ কি আছে ইউনিট আমাৰ মিটাৰ পাৰ সেকেন্ডত আছে, ইয়াত আমাৰ টাইমৰ ইউনিট কি আছে মিনিটত আছে, হয়নে। সো ফার্স্ট আমি কি কাম কৰিম যে ইউনিট বিলাক এড কৰিম, ইয়াতো আমি এইটো সেকেন্ড মিনিটলৈ আনিব পাৰো, বা আমি এইটো মিনিট আমি সেকেন্ডলৈ নিব পাৰো। সো আমাৰ কাৰণে ইজি কোনটো হয় মিনিট টু সেকেন্ডত নিয়া, হয় নহয়। সো আমি কি 8 মিনিটটো আমি সেকেন্ডলৈ নিম, ঠিক আছে। সো 8 মিনিটত কিমান সেকেন্ড হ'ব 8 into 60 সেকেন্ড, সো 8 into 60 480 সেকেন্ড হৈ গ'ল। সো আমাক এটা লাগে কি যে আমাক লাগে কি ডিসটেন্স, আমাক লাগে ডিসটেন্স লাগে, কাৰ কাৰ মাজৰ ডিসটেন্স সান আৰু আৰ্থৰ মাজৰ ডিসটেন্স, হল। সো আমি স্পীডৰ ফৰ্মুলা জানো, হয়নে। সো আমি লিখো যে উই নো দ্যাট সেইফালে কৰি দিও এইখিনি, সো এতিয়া আমি জানো যে উই নো দ্যাট speed is equal to distance divided by time, হল। সো ইয়াত আমাৰ স্পীড আছে, টাইম আছে, আমাক লাগে কি ডিসটেন্স লাগে। সো আমি জাস্ট ভ্যালু পুট কৰো, স্পীডৰ জায়গাত আমি স্পীডৰ ভ্যালু লিখো কিমান 3 into 10 to the power 8 মিটাৰ পাৰ সেকেন্ড, সো আমি লিখিলো 3 into 10 power 8 মিটাৰ পাৰ সেকেন্ড। ডিসটেন্স আমাৰ ডিসটেন্স এনেকে থাকিলে ইয়াৰ ভ্যালু নাই, হয়নে। সো এটো আমি এনেকে লিখিলো ডিসটেন্স। টাইম আমি কিমান আছে টাইম দিয়া 480 সেকেন্ড। সো আমাক এটা লাগে কি ডিসটেন্স লাগে, হয় নহয়। সো ভালদৰে চোৱা, যদি ইয়াৰ আমাৰ 480 ক'ত আছে তলত আছে, তলত মানে কি আছে ডিভাইড হৈ আছে, যদি এইফালে আহে এই কি হ'ব মাল্টিপ্লাই হৈ যাব, ওপৰত যাব আৰু এইখিনিলৈ মাল্টিপ্লাই হ'ব, আৰু এইটো সাইডে কি থাকিব অকল কোনটো থাকিব ডিসটেন্স থাকিব, হয়নে। আৰু এইফালে যোনটো থাকিব আমি এইফালে যোনটো থাকিব সেইখিনি আমি কি এইটো সাইডে লিখিছো, আৰু এইফালেৰখিনি আমি কি ইকুৱেল সাইডে এইটো সাইডে লিখিলো, ঠিক আছে। সো আমি কিমান পালো ডিসটেন্স ইজ ইকুৱেল টু 3 into 10 power 8, 3 into 10 power 8 এইখিনি আগৰ পৰা আছিল ইয়াতে, আৰু এইটো আহি ইয়াতে কি হ'ব মাল্টিপ্লাই হ'ব, কাৰ লগত এইখিনিলৈ মাল্টিপ্লাই হ'ব ইনটু 480। সো যদি আমি এটা মাল্টিপ্লাই কৰি চাও 480 into 3 144 then 0 10 power 8 মিটাৰ পাৰ সেকেন্ড, ঠিক আছে। দিছ 144 এইখিনি। সো যদি এটা আমাক কৈ যে এইটো আমি কি পালো মিটাৰ পাৰ সৰি মিটাৰ সেকেন্ড নাহে, এটা অনলি হ'ব মিটাৰ। সো যদি এটা আমাক কৈ যে আমি কি পালো ডিসটেন্স পালো মিটাৰত, যদি আমাক কুৱেশ্যনত দিয়া থাকিলে এনেকুৱা যে দেন ফাইন্ড দ্য ডিসটেন্স বিটুইন আৰ্থ এণ্ড সান ইন কিলোমিটাৰ, আমাক ডিসটেন্সটো কি উলিয়াব দিলে কিলোমিটাৰ উলিয়াব দিলে, তেতিয়াহ'লে আমি কি যে এইটো ডিসটেন্স আমি পালো, আমি কি পালো মিটাৰত পালো, ইয়াক আমি দেন কিলোমিটাৰলৈ কনভাৰ্ট কৰিব লাগিব। কেনেকৈ কনভাৰ্ট কৰিম, তো যেতিয়া মিটাৰক কিলোমিটাৰলৈ নিব লাগে আমি কি জানো 1000 মিটাৰ ইজ ইকুৱেল টু 1 কিলোমিটাৰ জানো, হয়। তাৰ মানে 1 মিটাৰ কিমান কিলোমিটাৰ হ'ব 1/1000 কিলোমিটাৰ। তাৰ মানে কি যেতিয়া আমি মিটাৰক কিলোমিটাৰলৈ নিম তেতিয়া যিকোনো বস্তু আমি কি 1000 ডিভাইড কৰি দিম, যেটো ভ্যালু আছে তাক আমি কি 1000 বা 1000 ডিভাইড কৰি দিম। সো আমি কি পাম 1440 into 10 power 8 divided by 1000। সো 1000 তো আমি কেনেকৈ লিখিব পাৰো 1440 into 10 power
8 divided by 1000 আমি কেনেকৈ লিখিব 10 power 3 মানে 10 power 3 বুলি লিখিব পাৰো কাৰণ 1000 মানে কিমান 1000 মানে আমাৰ কিমান 10 into 10 তাৰ মানে কিমান 10 ৰ ওপৰত power 3 হল ঠিক আছে সো এতিয়া যদি আমি লিখো 1440 into 10 power ইয়াৰ আছে কি 10 ৰ ওপৰত power 8 তলত আছে আমাৰ কি 10 ৰ ওপৰত power 3 যদি আমাৰ পাৱাৰ বিলাক এনেকৈ ডিভাইড হৈ থাকে সেম বেসৰ ওপৰত যদি পাৱাৰ এনেকৈ ডিভাইড মানে যদি আমাৰ বেসটো সেম হয় আৰু বেস কেইটা কি ডিভাইড আছে তেতিয়াহলে আমাৰ হিৰো সিম্পল কি পাৱাৰ বিলাক কি মাইনাস হয় ঠিক আছে সো 8 - 3 হ'ব ইটো আমাৰ হ'ব কি ইউনিট কিলোমিটাৰ সো আমি কিমান পাম 1440 into 10 power 5 কিলোমিটাৰ ঠিক আছে সো আমি পালো এইটো আনসার কিলোমিটাৰ তো বুজি পাইছা নহয় সো এতিয়া আমি যদি এনেকৈ স্পিড দিয়া থাকে টাইম দিয়া থাকে আমি ডিসটেন্স উলিয়াব পাৰিম যিকোনো বস্তুৰ মাজত ডিসটেন্স উলিয়াব পাৰিম সো কিছুমান কোৱেশ্চনত কি থাকিব যে আমাৰ স্পিড দিয়া আছে আৰু ডিসটেন্স দিয়া আছে আমাক কি টাইম উলিয়াব লগা পাৰে কিনা তেতিয়া আমি কি এটো ফৰ্মুলাতে এগেইন ডিসটেন্সৰ জায়গাত ডিসটেন্সৰ ভ্যালু বহাম স্পিডৰ জায়গাত স্পিডৰ ভ্যালু বহাম আৰু আমি কি টাইম ফাইন্ড কৰিব দিম হল আৰু যদি আমি ডাইৰেক্ট স্পিড উলিয়াব দিই তেতিয়াটো বহুত ইজি তেতিয়া আমি ওপৰত ডিসটেন্স লিখিম তলত টাইম লিখিম ডিভাইড কৰি দিম সিম্পল সো এতিয়া আমি চাম এভাৰেজ স্পিড আৰু এভাৰেজ ভেলোসিটি কি চাম এভাৰেজ স্পিড এন্ড এভাৰেজ ভেলোসিটি সো আমি যিকোনো বস্তুৰ এভাৰেজ বুলি ক'লে কি বুজি পাওঁ যদি আমি এভাৰেজ বুলি কওঁ এভাৰেজ মানে কি যদি মই কওঁ যে যিকোনো নাম্বাৰ কওঁ 2 3 5 8 okay 2 3 5 8 and 7 ঠিক আছে মই যদি কওঁ যে এইকেইটা নাম্বাৰ কি ফাইন্ড কৰা এভাৰেজ লাগে আমাক কি লাগে এভাৰেজ সো আমি কি কৰিম যদি এটাৰ এভাৰেজ লাগে আমি কি কৰিম সিম্পলি এটাক এড কৰিম মানে যদি আমাক এভাৰেজ লাগে আমি কি কৰিম আমি কৰিম 2 plus 3 plus 5 plus 5 plus 8 plus 7 হল দেন আমি তাক ডিভাইড কৰিম কিহেৰে ইয়াত কিমানটা নাম্বাৰ আছে হেতুৰে সো এটা নাম্বাৰ আছে দুটা 3 4 5 সো এটা কি আমি ডিভাইড কিয় কৰিম 5 এৰে কৰিম কিয় কাৰণে কাৰণ ইয়াতে আমাৰ কেইটা 5 পাঁচটা নাম্বাৰ আছিল হয় সো আমি যেটো আনসাৰ পাম হেতু হ'ব কি এইটা নাম্বাৰৰ এভাৰেজ কিমান হ'ব আমি যেটো আনসাৰ পাম সো আমি আনসাৰ কিমান পাম উপৰ হল 2 plus 3 5 5 plus 5 10 10 plus 8 18 18 plus 7 25 divided by 5 is equal to 5 so আমি এভারেজ কিমান পালো 5 পালো ইয়াত ঠিক আছে সো যদি তাৰ মানে আমি কি যদি এভারেজ স্পিড বুলি কও এভারেজ স্পিড বুলি ক'লে আমি কি বহু যিমান কিটা স্পিড দিয়া থাকে সেই স্পিড কেটাৰ প্লাস কৰি আমি যেটো আনসাৰ পাও তাক আমি ডিভাইড কৰিম কিৰে যিমানটা স্পিড দিয়া আছে হল হেতুৰে হ'ব লাগে কিন্তু যেতিয়া আমি এভারেজ স্পিড ফাইন্ড কৰো আমি কেনেকুৱা হ'ব লাগে যদি মই কওঁ যে আমাক দিয়া আছে কেইটামান স্পিড দিয়া আছে ঠিক আছে মই কলো যে স্পিড কিমান দিয়া আছে এগেইন আমি কলো 2 মিটাৰ পাৰ সেকেন্ড এটা স্পিড আছে বা যিকোনো বস্তু এটা আমি কলো ইয়াৰটা বস্তু কথা কলো ঠিক আছে সো বস্তুটো মই কলো যে ফাৰ্স্ট 2 মিটাৰ পাৰ সেকেন্ড গৈছে কিমান 2 সেকেন্ড টাইমৰ কাৰণে হল 2 সেকেন্ড টাইমৰ কাৰণে ইকুৱেল কিমান 2 মিটাৰ পাৰ সেকেন্ড দেন ইয়াৰ পৰা ইফালে গল মই কলো যে ইয়াত ই গৈছে 4 মিটাৰ পাৰ সেকেন্ডত গৈছে ঠিক আছে 4 মিটাৰ পাৰ সেকেন্ড স্পিডত গৈছে কিমান 1 সেকেন্ড হল ইয়াৰ স্পিডটো বাঢ়িলে মানে এবাৰ চেঞ্জ হৈছে সো দেন ই গল কিমান আমি কলো যে 3 মিটাৰ পাৰ সেকেন্ড স্পিডত গল ঠিক আছে 3 মিটাৰ পাৰ সেকেন্ডত ই গল কিমান 2 সেকেন্ডৰ কাৰণে ঠিক আছে দেন ইয়াৰ পৰা ইফালে গলে কিমান এগেইন 2 মিটাৰ পাৰ সেকেন্ডত আমাৰ কি 2 সেকেন্ডৰ কাৰণে গল ঠিক আছে সো ইয়াৰ আমাৰ স্পিড কেটে দিয়া আছে এটা আছে 2 মিটাৰ পাৰ সেকেন্ড 4 মিটাৰ পাৰ সেকেন্ড 3 মিটাৰ পাৰ সেকেন্ড আৰু 2 মিটাৰ পাৰ সেকেন্ড সো আমি যদি এভাৰেজ স্পিড চাও সো আমি যদি কি চাও এভাৰেজ স্পিড আমি কি হ'ব সো এভারেজ স্পিড এনেকুৱা হ'ব লাগে হয় না নহয় কেনেকুৱা যে 2 প্লাস কৰিম দেন 4 প্লাস 3 প্লাস 2 ডিভাইডেড বাই আমি কি কৰিম 1 2 3 4 হয়নে বা আমি কি কৰিলো আমি যদি এভারেজ স্পিড আমাৰ কিমান হ'ব লাগে 2 মিটাৰ পাৰ সেকেন্ড প্লাস 4 মিটাৰ পাৰ সেকেন্ড প্লাস 3 মিটাৰ পাৰ সেকেন্ড প্লাস
2 মিটাৰ পাৰ সেকেন্ড হল ডিভাইডেড বাই আমি কি টোটাল টাইম কৰি দিব লাগে আমাৰ নিয়ম মতে বা আমি যেটো আমি টোটাল যেটা স্পিড আছে কেইটা স্পিড আছে এটা স্পিড দুটা তিনিটা চাৰিটা স্পিড দিয়া আছে সো ডিভাইডেড বাই কি 4 কৰি দিব লাগে হয় দেন আমি আনসার কি করব যদি ডিভাইডেড বাই 4 কৰো 2 plus 4 6 6 plus 9 11 divided by 4 meter per second হল সো এনেকুৱা হ'ব লগা আছিল হয় কিন্তু যেতিয়া আমি এভারেজ স্পিড উলাওনা বস্তুটাৰ এভারেজ স্পিড কোনোদিন আমি এনেকৈ প্লাস কৰিলে নহয় হল এভারেজ স্পিড যেতিয়া আমি চাও তেতিয়া আমি কি চাব লাগিব টাইম চাব লাগিব যে কিমান টাইমৰ কাৰণে হেতু স্পিড হৈ আছে সো আমি যেতিয়া এভারেজ স্পিড ফাইন্ড কৰো সো হেতু এভারেজ স্পিড আমাৰ কি তেনেকৈ নহয় হল মই কি কম যে এভারেজ স্পিডৰ কাৰণে আমি কি জানিব লাগে যে যেটো স্পিড আছে হেতু স্পিডৰ বস্তুটো কিমান টাইমৰ কাৰণে হৈ আছে আমি হেতু জানিব লাগে দেন ইয়াত আমাৰ কি আছে 2 মিটাৰ পাৰ সেকেন্ড স্পিডত কি বস্তুটো 2 সেকেন্ডৰ কাৰণে গৈছে হয় তাৰ পৰা আমি কি ফাইন্ড কৰিব লাগিব ফাৰ্স্ট টাইম ফাইন্ড কৰিব লাগিব ডিসটেন্স ফাৰ্স্ট আমি কি ফাইন্ড কৰিব লাগিব ডিসটেন্স দেন আমি ফাইন্ড কৰিম টোটাল টাইম আমি ফার্স্ট কি ফাইন্ড কৰিব লাগিব ডিসটেন্স ফাইন্ড কৰিম যেটো স্পিড দি আছে যেটো টাইম দি আছে তাৰ পৰা কিমানখিনি ডিসটেন্স টোটাল কভাৰ কৰিলে আমি হেতু ফাইন্ড কৰিম দেন আমি ফাইন্ড কৰিম কি টোটাল টাইম ঠিক আছে দেন আমি স্পিড যদি লাগে দেন আমি যদি এভারেজ স্পিড লাগে আমি কি কৰিম এভারেজ স্পিডৰ কাৰণে আমি কি কৰিম টোটাল ডিসটেন্সক আমি টোটাল টাইমেৰে ডিভাইড কৰিম তেতিয়া আমি কি পাম এভারেজ স্পিড ঠিক আছে তেতিয়া আমি কি পাম এভারেজ স্পিড তো যদি এভারেজ স্পিড বুলি কয় আমি কি ডাইৰেক্ট গোটেইটা স্পিড এড কৰি কেনে তাক যিমানটা স্পিড আছে এইটো নাম্বাৰে ডিভাইড কৰি নহয় ঠিক আছে নরমালি আমি যেনেকৈ এভারেজ উলাও স্পিডৰ কাৰণে কি তেনেকুৱা নহয় সো আমি এটা ফার্স্ট কি ফাইন্ড কৰিব লাগে টোটাল ডিসটেন্স ফাইন্ড কৰিব লাগে সো আমাক কি লাগে টোটাল ডিসটেন্স সো ইয়াত আমি টোটাল ডিসটেন্স কেনেকৈ ফাইন্ড কৰিম আমাক কৈছে 2 মিটাৰ ফার্স্ট গৈছে 2 মিটাৰ পাৰ সেকেন্ডত কিমান টাইমৰ কাৰণে গৈছে 2 সেকেন্ড টাইমৰ কাৰণে সো আমি ইয়াত ডিসটেন্স ফাইন্ড কৰো ফার্স্ট কাৰণে সো আমি কি জানো স্পিড ইজ ইকুয়াল টু কিমান হয় ডিসটেন্স ডিভাইডেড বাই টাইম হয় সো ইয়াৰ পৰা যদি আমাক ডিসটেন্স লাগে আমি কেনেকৈ ওলাম distance is equal to speed into time হয় না speed into time so for first 2 সেকেন্ডৰ কাৰণে আমাৰ কিমান হ'ব ডিসটেন্স কিমান হ'ব আমি এটা ওলাও যদি আমি কওঁ যে এখিনি 1 এখিনি আমি 2 বুলি কওঁ এখিনি আমি 3 বুলি কওঁ দেন এটা আমি কি 4 বুলি কলো এখিনি হল এইটা পাঠ আমি কি 1 2 3 4 দিলো so for 1 ৰ কাৰণে আমি কিমান পাম ডিসটেন্স আমি কিমান পাম ডিসটেন্স is equal to স্পিড কিমান ডিসটেন্স মানে কি বলো স্পিড ইনটু টাইম হয় না সো ইয়াৰ কাৰণে স্পিড কিমান 2 মিটাৰ পাৰ সেকেন্ড টাইম কিমান 2 সেকেন্ড হল সো দুটা মাল্টিপ্লাই কৰিলে 2 ইনটু কিমান 4 মিটাৰ হ'ব আমাৰ ডিসটেন্স কোনটোৰ কাৰণে এইটো পাঠ 1 নম্বৰ পাঠৰ ডিসটেন্স কিমান পালো 4 মিটাৰ সো ইয়াৰ কাৰণে আমি কিমান পাম সেকেন্ডৰ কাৰণে 4 2 ডিসটেন্স আমি কিমান পাম ইয়াত আমাৰ স্পিড কিমান 4 মিটাৰ পাৰ সেকেন্ড টাইম কিমান 1 সেকেন্ড সো আমি ডিসটেন্স কিমান পাম এগেইন 4 মিটাৰ হল 4 3 আমি কিমান পাম 4 3 আমি ডিসটেন্স যদি চাও ডিসটেন্স কিমান হ'ব ইয়াতে 3 মিটাৰ পাৰ সেকেন্ড স্পিড টাইম কিমান 2 সেকেন্ড সো ডিসটেন্স কিমান 6 মিটাৰ আৰু 4 পার্ট 4 আমি কিমান পাম ডিসটেন্স is equal to 2 meter per second into 2 is equal के 2 second equal 4 meter ठीक আছে so distance আমি first part ৰ কাৰণে কি পালো 4 meter second part ৰ কাৰণে পালো 4 meter third part ৰ কাৰণে পালো 6 meter and fourth part ৰ কাৰণে পালো কিমান আমি 4 meter so এতিয়া আমি কি ফাইন্ড কৰিম total distance so আমি এটা কি ফাইন্ড কৰিম total distance so total distance কি হ'ব total distance simply এটা প্লাস কৰি দিম আমি simply কি কৰিম প্লাস কৰি দিম 4 meter plus 4 meter plus 6 meter plus 4 meter so কিমান হ'ব 4 plus 4 8 8 plus 18 meter ঠিক আছে so আমি total distance কিমান পালো 18 meter so 18 meter distance কভাৰ কৰিবলৈ total time কিমান লৈছে এতিয়া so again আমাক লাগে কি কাৰণ সহায়তা এটা আমি কৈছো total distance ফাইন্ড কৰিব লাগে এটা আমি ফাইন্ড কৰিলো হল ইটো হৈ গল দেন আমাক কি লাগে total time লাগে হয় না so আমি total time ফাইন্ড কৰিব লাগে এতিয়া so total time কিমান total time কিমান হ'ব ইয়াৰ কাৰণে চোৱা ফার্স্ট পার্টৰ কাৰণে কিমান 2 সেকেন্ড টাইম লৈছে এখিনি কভাৰ কৰোতে সেকেন্ড পার্টটো কভাৰ কৰোতে কিমান টাইম লৈছে 1 সেকেন্ড সৰি 1 সেকেন্ড টাইম লৈছে
থাৰ্ড পাৰ্টটো কভাৰ কৰোঁতে কিমান 2 সেকেন্ড আৰু ইয়াৰ কাৰণে 2 সেকেন্ড সো টোটাল টাইম কিমান হ'ব 2 সেকেন্ড প্লাস 1 সেকেন্ড প্লাস 2 সেকেন্ড প্লাস 2 সেকেন্ড হল কিমান হ'ব 2 plus 3 5 7 সেকেন্ড সো কিমান বল 18 মিটাৰ ডিসটেন্স কভাৰ কৰিলে কিমান সেকেন্ডত 7 সেকেন্ডত সো এটা এভারেজ স্পিড কিমান হ'ব এভারেজ স্পিড কিমান হ'ব টোটাল ডিসটেন্স ডিভাইডেড বাই টোটাল টাইম টোটাল ডিসটেন্স কিমান 18 মিটাৰ টোটাল টাইম কিমান 7 সেকেন্ড ইজ ইকুয়াল টু কিমান পালো আমি 18 বাই 7 মিটাৰ পাৰ সেকেন্ড হৈ গল বুজি পাইছা না আমি এভারেজ স্পিড কেনে কৰিলাম এভারেজ স্পিড উলাবৰ কাৰণে আমি কি যিমান বেলেগ স্পিড দিয়া আছে হা তো সেইকেইটা স্পিড যিমান টাইমৰ কাৰণে দিয়া আছে সেই টাইম আৰু স্পিডৰ পৰা আমি কি ডিসটেন্স ফাইন্ড কৰিম যদি আমাৰ ডিসটেন্স দিয়া থাকে তেতিয়া তো গোটেই হৈ গল হল সো আমি কি যদি ডিসটেন্স দিয়া নাথাকে আমি ফার্স্ট কি ফাইন্ড কৰিম ডিসটেন্স ফাইন্ড কৰিম প্ৰত্যেকটো স্পিডৰ কাৰণে দেন আমি কি সেই গোটেইটা স্পিডৰ কাৰণে টাইম আমি সাম কিমান হয় তাৰ পিছত আমি কি কৰিম টোটাল ডিসটেন্স উলিয়াব এনেকে টোটাল ডিসটেন্স উলিয়াৰ পিছত আমি কি কৰিম টোটাল টাইম উলিয়াম সো দেন আমি টোটাল ডিসটেন্স আমি কি টোটাল টাইমৰে ডিভাইড কৰিম এনেকে হৈ গল সো কৰাৰ পিছত আমি যেটো স্পিড পাম সেইটো স্পিড হ'ব কি এই গোটেই বস্তুটো এভারেজ স্পিড তাৰ মানে ইয়াত যেটো যদি আমি এটা যিকোনো বস্তু এটা কলো এজন মানুহৰ কথাই কলো হল যদি এজন মানুহে ফার্স্ট 2 সেকেন্ডৰ কাৰণে 2 মিটাৰ পাৰ সেকেন্ডত ট্ৰেভেল কৰে সেকেন্ড 1 সেকেন্ডৰ কাৰণে যদি 4 মিটাৰ পাৰ সেকেন্ডত যায় তাৰ পিছত যদি 2 সেকেন্ডৰ কাৰণে 3 মিটাৰ পাৰ সেকেন্ডত যায় আৰু যদি নেক্সট 2 সেকেন্ডৰ কাৰণে 2 মিটাৰ পাৰ সেকেন্ডত যায় তেনেহলে সেইজন মানুহৰ এভারেজ স্পিড আমি কিমান পাম 18 বাই 7 মিটাৰ পাৰ সেকেন্ড হৈ গল বুজি পাইছা নহয় সো আমি এটা চাও যে এভারেজ ভেলোসিটি আমি কেনে ফাইন্ড কৰিম আমি এটো সেম কন্ডিশন ললো সেম এজন মানুহ কি 2 সেকেন্ডৰ কাৰণে এনেকুৱা গৈছে 2 মিটাৰ পাৰ সেকেন্ড স্পিডত দেন এনেকুৱা সো ইয়াতে এটা চাও যে এই যেটো স্পিড এটো স্পিডে ইয়াৰ ভেলোসিটি ইকুয়াল হয় না নহয় সো যে 2 মিটাৰ পাৰ সেকেন্ড আমি স্পিড বুলি কলো বস্তুটো বা মানুহজনৰ স্পিড বুলি কলো এটো স্পিড মানুহজনৰ এইখিনি 2 সেকেন্ডৰ কাৰণে ভেলোসিটি ইকুয়াল হয় না নহয় সো অবিয়াসলি হয় কাৰণ মানুহজন কি এটো স্ট্ৰেট লাইনত গৈ আছে এটা ডিৰেকশনতে গৈছে হয় সো এইখিনি লৈকে এটো এটা ভেলোসিটি মানুহজনৰ এটো এটা ভেলোসিটি আমি ইয়াক কলো v1 বুলি হল সো এটো সেকেন্ড ভেলোসিটি কাৰণ ইয়াটো এটা ডিৰেকশনতে গৈছে মানুহজন ইয়াৰ পৰা এইখিনিলে সো এটো হ'ব কি v2 বুলি লিখিলে আমি ভেলোসিটি সো এগেইন এটো আমাৰ কি স্ট্ৰেট লাইন পাথত গৈছে সেম ডিৰেকশনত গৈছে এইখিনি লৈকে হয় সো এটো হ'ব আমি কি v3 বুলি ললো মানে থাৰ্ড ভেলোসিটি বুলি ললো মানুহজনৰ আৰু ইয়াক আমি কি ললো v4 হয় আৰু ইয়াত কি মানুহজন ৰৈ গৈছে সো এভারেজ ভেলোসিটিৰ কাৰণে আমি কি কৰিম সো এভারেজ ভেলোসিটি যদি আমি চাও এভারেজ ভেলোসিটি ইয়াতো নরমালি কেনেকুৱা হ'ব লাগে v1 plus v2 plus v3 plus v4 divided by total time t1 plus t2 plus t3 plus t4 এটো হ'ব লাগে হয় কিন্তু এগেইন ইয়াতো কি নহয় ইয়াতো এনেকুৱা নহয় হল যদি আমাৰ এভারেজ ভেলোসিটি লাগে তাৰ কাৰণে আমি কি যাম যেটো বস্তু আমাৰ ট্ৰেভেল কৰি আছে বা মোশনৰ আছে সেই বস্তুটো আমি ইনিশিয়াল পজিশন আৰু ফাইনাল পজিশন চাম তাৰ ভেলোসিটি মাজত কিমান আছে কোনো আমাৰ দৰকাৰ নাই হল আমি কি চাম তাৰ ডিসপ্লেসমেন্ট চাম বস্তুটো সো ইয়াত আমি কি চাম ডিসপ্লেসমেন্ট ফার্স্ট আমি কি চাইছিলো ডিসটেন্স চাইছিলো না টোটাল ডিসটেন্স ইয়াত আমি কি চাম ডিসপ্লেসমেন্ট চাম বা ডিসপ্লেসমেন্ট আমি উলাব লাগিব বস্তুটো কিমান দেন আমাক কি লাগিব টোটাল টাইম কিমান লাগিব টোটাল টাইম লাগিব তাৰ পিছত আমি কি যেনেকুৱা ভেলোসিটি ফৰ্মুলা আমাৰ তেনেকুৱা আমি এভারেজ ভেলোসিটি ফাইন্ড কৰিম হয় না এভারেজ ভেলোসিটি আমি কেনেকৈ পাম ডিসপ্লেসমেন্ট ডিভাইডেড বাই টোটাল টাইম ঠিক আছে হয় সো সোয়া ইয়াত আমাৰ কি হ'ব এনেকুৱাটো নহয় আমি এইটা ভেলোসিটি আমি প্লাস কৰি কেনে তাক টাইমে ডিভাইড কৰিলে নহয় এটো কোন এটো আমাৰ কি ৰং এটো কি নহয় এনেকুৱা নহয় হল তাৰ মানে আমি ডিসপ্লেসমেন্ট ফাইন্ড কৰিব লাগে সো ইয়াৰ কাৰণে ডিসপ্লেসমেন্ট কি বনাও বস্তুটো ইনিশিয়ালি কৰিছে মানুহজন ইনিশিয়ালি কৰি আছে এটো পজিশন আছে মোশন কমপ্লিট হোৱাৰ পিছত মানুহজন কৰি আছে ইয়াৰ আছে আফটাৰ কমপ্লিশন অফ মোশন কৰি আছে মানুহজন ইয়াৰ আছে হয় সো মানুহজনৰ ডিসপ্লেসমেন্ট এতিয়া কিমান হ'ব ডিসপ্লেসমেন্ট কিমান হ'ব এইখিনি মানে নাই ডিসপ্লেসমেন্ট মানে কি শৰ্টেষ্ট পাথ ডিসপ্লেসমেন্ট মানে ইয়াৰ পৰা এলৈকে শৰ্টেষ্ট পাথ কোনটো এইটো স্ট্ৰেট লাইন পাথ এইটো সো আমি কি ফাইন্ড কৰিব লাগে এইখিনি ফাইন্ড কৰিব লাগে বা ইয়াৰ পৰা এইখিনি ফাইন্ড কৰিব লাগে
হয়নে সো এইখিনি আমাৰ কিমান হ'ব এই ডিসটেন্সটো প্লাস এইখিনি ললে হয় এই যে ডিসটেন্স লাগে এইটো ডিসটেন্স আমাৰ কিমান এইখিনি প্লাস এইখিনি হয় তাৰ মানে ডিসপ্লেসমেন্ট আমাৰ কিমান হ'ব এইখিনি কিমান আছিল আমাৰ এইখিনি ডিসটেন্স আমি ফাইন্ড কৰো সো এইখিনি ডিসটেন্স আমাৰ কিমান আছিল v1 স্পিডত আমাৰ কিমান ফার্স্ট টাইম ফাইন্ড কৰিছিল না নহয় ইয়াৰ আগতে ফাইন্ড কৰিছিল এটো 1 নম্বৰ পার্ট লৈছিল আমি ফার্স্ট পার্ট এটো লৈছিল আমি কি থার্ড পার্ট হয় সো ফার্স্ট পার্টৰ কাৰণে আমাৰ কি আছিল ডিসটেন্স আমাৰ কিমান আছিল ডিসটেন্স আমি কেনেকৈ পাও স্পিড ইনটু টাইম বা আমি কি ক'ব পাৰো ইয়াতে স্পিড টু ভেলোসিটি ইকুয়াল সো আমি ভেলোসিটি টু টাইম বুলিও ক'ব পাৰো সো ইয়াৰ কাৰণে কি পাম আমি v1 ৰ ভ্যালু কিমান আছে 2 মিটাৰ পাৰ সেকেন্ড ইনটু 2 হয় এইখিনি কৰিলে আমি কি এইখিনি ডিসটেন্স পাই যাম প্লাস কি হ'ব 2 সেকেন্ড প্লাস এটো স্পিড ইনটু এটো টাইম যিমান টাইম লাগিছে সো ইয়াতে স্পিড কিমান আছে 3 মিটাৰ পাৰ সেকেন্ড ইনটু টাইম কিমান আছে 2 সেকেন্ড সো এইখিনি কৰিলে আমি কিমান পাম এই দুটা মাল্টিপ্লাই কৰিলে আমি কি এইখিনি ডিসটেন্স পাম আৰু যদি এটো স্পিড বা এটো ভেলোসিটি যদি আমি এইখিনি টাইমে যিমান টাইম লাগিলে সেইটো টাইমে মাল্টিপ্লাই কৰি আমি কি পাম এইখিনি ডিসটেন্স পাম সো এই দুটা ডিসটেন্স আমি পোৱাৰ পিছত এটা টোটাল টাইমে ডিভাইড কৰিম টোটাল টাইম ইয়াতে কিমান আছে টোটাল টাইম বুলতে আমি অকল এটো টাইম আৰু এটো টাইম কনসিডাৰ কৰিলে নহয় আমি টাইম গোটেইখিনি কনসিডাৰ কৰিব লাগিব কাৰণ ইয়াৰ পৰা এইখিনি বাৰতে কি এটো টাইমো লাগিছে এইখিনি টাইমো লাগিছে এইখিনি টাইমো দেন এইখিনি টাইমো লাগিছে সো আমি টাইম কিন্তু প্লাস কৰি আমি গোটেইখিনি প্লাস কৰিব লাগিব ঠিক আছে কাৰণ টোটাল টাইম যিমান লাগিছে আমি হেতু আমি অকল এই দুটা স্পিড বা এই দুটা ভেলোসিটি টাইমটো আমি নাচাও টাইম আমি কি চাম টোটাল টাইম ইয়াৰ পৰা ইয়ালৈকে যাতে কিমান টাইম লাগিলে তো কিমান টাইম লাগিছে 2 সেকেন্ড প্লাস 1 সেকেন্ড প্লাস 2 সেকেন্ড প্লাস 2 সেকেন্ড হয়নে সো ইয়াৰ আমি কিমান পালো তো 4 মিটাৰ হয় প্লাস 6 মিটাৰ ডিভাইডেড বাই আমাৰ কিমান 7 সেকেন্ড সো কিমান হ'ল 10 মিটাৰ by 7 second is equal to 10 by 7 meter per second so আমি এভারেজ ভেলোসিটি কিমান পালো 10 by 7 meter per second এভারেজ স্পিড আমি কিমান পাইছিলে এটোৰ কাৰণে আমি এভারেজ স্পিড কিমান পাইছিলো আমি এভারেজ স্পিড কিমান পাইছিলো 18 by 7 হয়নে 18 by 7 meter per second so ঠিক আছে এভারেজ ভেলোসিটি আৰু এভারেজ স্পিড কেনে কৰিলে পাৰিবা so এইখিনি আছিল যদি আমি এভারেজ স্পিড উলিয়াব লাগে আমি কি কৰো ফার্স্ট আমি বস্তুটো কিমানখিনি ডিসটেন্স কভার কৰিছে ওলাম ডাইরেক্ট আমি স্পিড কেটা প্লাস কৰি কেনে তাক কিমানটা স্পিড আছে এটা ডিভাইড কৰিলে নহয় হল সেম ভেলোসিটিৰ কাৰণে কি নহয় যিকেটা ভেলোসিটি দি আছে তাক প্লাস কৰি তাক টোটাল টাইমে ডিভাইড কৰি নহয় আমি কি কৰিব লাগিব ভেলোসিটিৰ কাৰণে টোটাল ডিসপ্লেসমেন্ট উলাব লাগে আমি হয় দেন আমি টোটাল টাইম চাব লাগে দেন ডিসপ্লেসমেন্ট আমি টাইমে ডিভাইড কৰি দিব লাগে কি হয় ভেলোসিটিৰ কাৰণে স্পিডৰ কাৰণে কি আমি টোটাল ডিসটেন্স চাব লাগে হল টোটাল টাইম চাব লাগে আৰু আমি কি টোটাল ডিসটেন্স অফ টোটাল টাইমে ডিভাইড কৰি আমি পাইছিলো এভারেজ স্পিড ঠিক আছে বুঝি পাইছা নহয়